ৰাতি আপোনালোকে সকলোৱে জানে আৰু ইতিমধ্যে এটা সন্দেহ কৰিছে পৰিয়ালৰ লোকে, কিন্তু আপোনালোকে উপোস কৰিছে। আচলতে কিয় হত্যা কৰা বুলি ভাবে আপোনালোকে আৰু কি কাৰণত আপোনালোকে মানে এনেকৈ ওলাই আহিছে? কিয় হত্যা কৰিছে মানে আমি সেইবিলাক বৰ বেছি সিমান নাজানো। যেতিয়া এই বোৱাৰীজনী যেতিয়া চিঞৰ বাখৰ কৰিছে তেতিয়াহে আমি ওলাই আহিলো। মোক বাচাও বাচাও বুলি কওঁতেহে আমি ওলাই আহিলো। ওলাই আহি সুধিলো কি হ'ল কি হ'ল, তেতিয়া কৈছে বোলে মোৰ এই দুটা ল'ৰা ছোৱালী এই কিবা নাম নিৰ্জ্যোতি আহি পেলাই মোৰ পৰা পানী খুজিল, পানী খাবা দিলো আৰু ৰেড চিল বিচাৰিছে। মোক কিয় লাগে ৰেড চিল খোজাতে মই কলো মোৰ বাবা এই কি কয় কি এটা পাৰ্টি খাই আছে। কি কাৰ ঘৰত পাৰ্টি খাওঁ বুলি কল? গগনৰ ঘৰত পাৰ্টি খাই আছে মোৰ বাবাহৰ, তাতে মাংস বনাবৰ কাৰণে ৰেড চিল বিচাৰিছে, মোক দিব লাগে নিবা লাগে, সেইকাৰণে মই আহিছো কৈছে বোলে। তেতিয়া আৰু হয় নেকি বুলি কৈ তাই ৰেড চিলটো নিদিয়ালৈকে চেয়াৰতে বহি থাকে, পলাই নাযায়। যা যা বুলি ক'লেও নাযায়। ল'ৰা মানুহ বহি থাকিলে মানুহে বেয়া পায়, সেইকাৰণে তাক সোনকালে যা মই ৰেড চিল দিব নোৱাৰো, দোকান বন্ধ কৰিলো, এতিয়া মই তোক ৰেড চিল নিদো বুলি কয়, তথাপি নাযায়। নোযোৱাৰ কাৰণে কি কৰিছে, তাই খেদাবতো লাগিব এটা সুবিধা। তেতিয়া ৰেড চিল ওলাই ল'বা যাম বুলি কৈ গৈছেহে, আধা ৰাস্তাত পাওঁতে ইফালে ল'ৰা ছোৱালী দুটাক ডিঙিত চিপিছে, কিবা চাকু দি হানা খোচা কৰা আৰম্ভ কৰিছে। কান্দা কটা কৰিল না, তেতিয়া দৌৰি ঘূৰি গ'ল মাকজনী, বোৱাৰীজনী দৌৰি ঘূৰি যায়, দেখে যে ডিঙিত চিপিছে ল'ৰা ছোৱালী দুটাক। তেতিয়া তাই মানে ডিঙিত চিপাতে ধাক্কা গলা কৰি পেলাই এৰা দিয়াৰ পিছত তাকে আকৌ দাও দি কাটিম বুলি, তোমাৰ দাও ক'ত আছে বুলি দা বিচাৰিছিল বোৱাৰী কাটিব সেই ল'ৰাজনে। তেতিয়া তেনেকে আকৌ বিচাৰোতে পিছফালে যে চাৰ্টত টানি ধৰিল, সেই টানি ধৰি তাই চিঞৰি আছে, মোক বাচা মোক বাচা মোক বাচা। সেই যেতিয়া মানুহবিলাক দেখা পাল, তেতিয়া সেই দৌৰি ওলাই দিছে। এতিয়া পৰিয়ালৰ মানুহে কৈছে এইটো এটা প্ৰেমজনিত ঘটনা হ'ব পাৰে। মিছা কথা এইগিলা, একেবাৰে মিছা কথা। আমি ইয়াত যিমান দিন আছো মানে তাক বিয়া হোৱা দিনৰ পৰা দেখা পাওঁ, তাৰ কোনো কথাত পিছল কথা নাই, কোনো চঞ্চলতা নাই, ধীৰ স্থিৰ মাইকীজনী, কোনো দিন মানুহৰ ঘৰতো নাযায়, কোনো বেয়া কথা নকয়, একদম সত্যবাদী নাৰী সীতা। তেনেকুৱা বোৱাৰী তেনেকুৱা খুবেই কম, এইখন অঞ্চলত নাইয়ে এনেকুৱা ইমান ভাল মানে লক্ষী বোৱাৰী বুলি ক'ব লাগিব, মোৰ দেখাত, মোৰ জানাত। আৰু বেলেগকো সোধক আৰু বেলেগ মানুহ মাতি পেলাই সোধক, মোৰ কথা বিশ্বাস নকৰা যদি। মই কিন্তু এই অবৈধ সম্পৰ্ক কৰা কিবা এইবিলাক মই একেবাৰে বেয়া পাইছো, ভাল পোৱা নাই। একে মিছা কথা, মিছা বাতৰি দিছে। আপোনালোকে যদি বিশ্বাস কৰে সেইমতে দিয়ক, মোৰ কথা মতে। কিন্তু আমিতো নাৰী মানুহ নাই, তাইকতো আমি বচাবই লাগিব। তাই বিনা দোষত কিয় কাৰাগাৰত সোমাই থাকিব? দুটা ল'ৰা ছোৱালী আছে, ইফালে শাহুটা মৰি গ'ল, এতিয়া ঘৰখন কোনে চাব? তাৰ বাচ্ছা দুটা কোনে চাব? সোমাবই নাপাল, আধাৰ পৰা ঘূৰি গ'ল। ইফালে ল'ৰা ছোৱালী দুটা কান্দা কাটা ঘূৰিল। ভাইটি গলত চিপিছে, আমাৰ ভাইটি গলাত চিপিব লাগছে, যিটোৱে গলাত চিপি আছে। তেতিয়া মাক হৈ আৰু চাই থাকিব নেকি? দৌৰি যায়, তাৰ লগত যুঁজ বাখৰ কৰি এৰা দিছে, এনে এৰা নাই, ল'ৰাটোৰ লগত যুঁজ বাখৰ কৰি এৰিছে। এনেকুৱা ধৰণৰ ঘটনা হৈছে। এই মাইকীজনী কোৱা হিচাপে আৰু বোৱাৰীটো তেনেকে কলতো আমাক কালি এনেকে তেনেকে ঘটনা এটা হৈছে বুলি। আমিতো দেখাই নাই, আমি অহালৈকে সেইগিলা ঘটনা চেছ হ'ল, আৰু ল'ৰাটো পলাই গ'ল। মা নাই বুলি এনেকুৱা মানে কিবা কাজিয়া, তেনেকে কাজিয়া পেচাল নাই। কি কাৰণত আচলতে এনেকুৱা হোৱা বুলি আপোনালোকে সন্দেহ কৰে? আমি এতিয়া সন্দেহ কৰো কি কিবা সম্পত্তি লোভত, আৰু তাই অকলে কৰা নাই, তাৰ লগত আছে মানুহ, বেলেগ আছে। নিজৰ মানুহ থাকিব লাগিব, বেলেগ মানুহ নহয়। নিজৰ মানুহ তাৰ লগত যোগদান আছে, সিহঁতৰ গেং এটা আছে। আজি নহয়, কিমান বা দিনৰ পৰা এইটো প্ৰিপ্লেন কৰি আছে, সিহঁতে চান্স পোৱা নাই। যোৱাকালি বৰষুণ দিয়াৰ কাৰণে মানুহবিলাক সোনকালে ঘৰত থাকিল, সোমাই থাকিল চুপচাপ, আৰু দোকানখনো সোনকালে বন্ধ কৰিছে কালি ইহঁতে। আমাৰো দোকান আছে, আমাৰ দোকানতকৈ ইখন দোকান সোনকালে বন্ধ কৰিছে। তাৰো কাৰণ আছে, বোৱাৰীজনী মানে ভাত ৰান্ধিব নোৱাৰা অৱস্থা, মাহেকীয়া হলে ইহঁতে ডাঙৰ মন্দিৰ আছে ন বেচেৰা, মন্দিৰ চোৱা চুতি এটা কথা আছে, মানি চলে। সেইকাৰণে তাই ভাত বনাব পৰা নাই। এই মাকজনীহে, বুঢ়ীজনীহে ভাত বনাবৰ কাৰণে সোনকালে দোকান বন্ধ কৰি দিছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত আপোনালোকে ক'ত আছিল? আমি ঘৰতে আছো, আমি চবে ঘৰে ঘৰে আছো। কিমান সময়ত
আপোনালোকে গম পাইছে? 9টামান বজাত আমি গম পাইছো। 8:30 9টা এই পিছত ইয়াৰ আপোনালোকে ভিতৰতে আহিছিলে? আহিছো আমি দৌৰি দৌৰি আহিছো। কি দেখিলে আহি? আহি আহি অকল কান্দি আছে, বোৱাৰীজনী মাক নাই, মা নাই। মানে আমি সুধিলো তোৰ মা ক'ত গৈছে, শাহুতাক তোৰ মা ক'ত গৈছে, মা ক'ত বা ওলাই গৈছে, মই দেখাই নাপালো, ক'ত বা গ'ল। আমি ক'লো ফোন কৰ। ফোন তাৰ লৈ যোৱাই নাই, সেই অকলে মানুহ ল'ৰাজনক দেখিছিল নেকি? নাই দেখা। আমি ল'ৰাজনক দেখা নাই, আমি অহাৰ আগতে পলাই গ'ল। দুটা ল'ৰা ছোৱালী ভাই ভনী দুটা খেদি গৈছিল সেই মানুহজনক। হত্যাকাৰী ল'ৰাজন পলাইছে, পলাইছে। সম্পৰ্কীয় মানুহ নেকি? ইহঁতৰ সম্পৰ্কীয় মানুহ, নিজৰ মানুহ সম্পৰ্কীয়। এই বুঢ়ীটো আৰু সেই ল'ৰাটো আবনাতি হয়, নাতি হয়, সিহঁতৰ সম্পৰ্কীয়। আচ্ছা, যিহেতু হত্যাকাণ্ডটো সংঘটিত কৰিলে, গতিকে হত্যাকাৰীৰ কি শাস্তি পোৱাটো আপোনালোকে বিচাৰে? এতিয়া আমি কি ক'ম, এতিয়া আইন মতেতো তাক দণ্ডনীয় কৰিব লাগে মোৰ মতে। এতিয়া আপোনালোকে বা কি ভাবে আৰু বেলেগক সোধক, সিহঁতে কি ভাবি আছে। আপোনালোকে তাক মহিলা শাস্তি হিচাপে দিব লাগে মোৰ মতে। মহিলাক মহিলাক ইমান হত্যা কৰিছে, তাৰমানে ফাঁচি দিবই লাগে আমাৰ মতে। ফাঁচি আপোনালোকৰ দিয়া সন্দেহ সম্পত্তিৰ কাৰণে হ'ব পাৰে। তেনেকাও হ'ব পাৰে না, বোলে কিবা ডকাই চিষ্টেমে কৰি টকা পইচা থাকে না। ইহঁতৰ অলপ নাই বুলিতো টকা অলপ আছে, বুঢ়ীজনীৰ হাতত টকা পইচা আছে, হয়তো সেই টকাৰ লোভত